আমি ভাবিছিলোঁ যে অসমৰ এটা প্ৰধান বিৰোধী দল হিচাপে তেখেতসকলে নিশ্চয় মাত মাতি আহিব। এতিয়া দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচনতো ইতিমধ্যে আপোনালোকে গম পাইছে যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিলা পৰিষদত আমাৰ বিজেপি এজেপি মিত্ৰজোঁটৰ বহু জিলা পৰিষদৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে। আৰু ঠিক তেনেকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যও ইতিমধ্যে বহু পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। গতিকে এনেকুৱা আমি নজিৰ বিগত দিনবিলাকত কিন্তু দেখা নাছিলোঁ। মোৰ 30 বছৰ হ'ল আজি বিধায়ক হ'বৰ। মোৰ 30 বছৰৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাৰ পৰা বিভিন্ন যিবিলাক নিৰ্বাচন অনুষ্ঠিত হৈছিল, স্বায়ত্ত পৰিষদৰেই হওক, পঞ্চায়তেৰে হওক, পৌৰ নিগম, পৌৰসভা, কংগ্ৰেছে প্ৰত্যেকটো চিটতেই তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এতিয়া দেখা গৈছে যে কংগ্ৰেছে আমাৰ পঞ্চায়তত যিমান চিট আছে যিমান চিটত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিল, প্ৰতিদ্বন্দ্বিতা কৰিবই নোৱাৰিলে। তাৰমানে মোৰ এতিয়া এনেকুৱা অনুভৱ হৈছে যে কংগ্ৰেছৰ অস্তিত্ব অসমত আছে নে নাই, নে কংগ্ৰেছৰ অস্তিত্ব বিলীন হৈ গ'ল। আমি বিচাৰোঁ যে বিৰোধী দল এটা শক্তিশালী বিৰোধী দল লাগে। গতিকে এতিয়া অসমত বিৰোধী দল নায়েই। গতিকে মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে আজি প্ৰায় 200তকৈও অধিক আজি জিলা পৰিষদৰ সদস্য জয়যুক্ত হৈছে। 7ৰো অধিক আজি আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। গতিকে এতিয়া যিকেইখন আসনত প্ৰতিদ্বন্দ্বিতা হ'ব, সেইকেইখনত প্ৰতিদ্বন্দ্বিতা যে হ'ব মই ভাবাই নাই। তাত প্ৰতিদ্বন্দ্বিতাই নহয়। গতিকে মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত এইবাৰ বিজেপি নেতা মিত্ৰজোঁটে এইবাৰ ভাল ফল দেখুৱাব। প্ৰায় 90% আসনত মই ভাবোঁ জয়যুক্ত হ'ব। গতিকে ইয়াতকৈ আৰু ভাল ফলাফল এনেকৈ শাসকীয় দলে দেখুৱাবই নোৱাৰি। আজি 4 বছৰ অতিবাহিত হ'ল। এণ্টি ইনকামবেঞ্চি থাকিব লাগিছিল। আজি কংগ্ৰেছে প্ৰত্যেকটো সমষ্টিত আজি তেওঁলোকে আজি প্ৰাৰ্থী থিয় কৰাব লাগিছিল। আজি এবছৰ আছে নিৰ্বাচনৰ বাবে, অসম বিধানসভাৰ নিৰ্বাচন। গতিকে অহা নিৰ্বাচনত এই মিত্ৰজোঁটে যে এই অহা আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনতো যে ক্ষমতা দখল কৰিব, সেইটো নিশ্চিত। সেইটো ইতিমধ্যে আমাৰ এই নিৰ্বাচনেই প্ৰমাণ কৰি দিলে, পঞ্চায়ত নিৰ্বাচনেই প্ৰমাণ কৰিলে। এইবিলাকতো নাটক চলি আছে। আজি বহুবাৰ নাটক চলি এতিয়া মাজতে বিৰোধী দলৰ বিভিন্ন যিখিনি ৰাজনৈতিক দল আছে, আঞ্চলিক দল, এই আঞ্চলিক দলেও কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰি মিত্ৰজোঁটত লাষ্ট পাৰ্লিয়ামেণ্টৰ ইলেকশ্যনতো নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল। কিন্তু সময়ত আমি দেখা পালোঁ কি, সময়ততো লোকসভা নিৰ্বাচনত তেখেতসকলৰতো মিত্ৰতা ভংগ হ'ল। এতিয়া পুনৰ তেওঁলোকে মিত্ৰতাৰ আলোচনা কৰিছে। হ'লে ভাল পাওঁ। কিন্তু আকৌ নিৰ্বাচনৰ আগত আকৌ এই যে মিত্ৰতা থাকিব নে নাথাকে, এইটোৱে আমাৰ সন্দেহ আছে। আমি থকাটো বিচাৰিছোঁ, হোৱাটো আমি বিচাৰোঁ। কাৰণ এটা শক্তিশালী বিৰোধী দল আমি অসমত বিচাৰোঁ। এইটো অভিযোগ এইবাৰেই উঠিছেনে? বিভিন্ন সময়ততো প্ৰাৰ্থীৰ পৰা তেনেকৈ টকা লোৱা বুলি বিভিন্ন সময়ত আমি অভিযোগ পায়ে আহিছোঁ। এইটোৰ কোনো নতুনত্ব নাই। য'ত নতুনত্ব নাই তাত কম কি? সেইটো তেওঁলোকৰ এইটো এটা পৰম্পৰাগতভাৱে চলি আহিছে। আগতো তেনেকুৱা অভিযোগ আছিল, এতিয়াও এই অভিযোগ আহিছে। যদি অভিযোগ আহে, সেই অভিযোগটো মই ভাবোঁ কংগ্ৰেছ দলে এইটো এটা গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু গুৰুত্ব সহকাৰে লৈ যদি কোনোবাই কেণ্ডিডেটৰ বাবে কোনোবাই পইচা পাতি লৈছে, সেই ক্ষেত্ৰত তেওঁলোকে একশ্যন ল'ব লাগে, শাস্তিমূলক ব্যৱস্থা ল'ব লাগে, যাতে ভৱিষ্যতে কোনো লিডাৰে যাতে তেনেধৰণে পইচা সংগ্ৰহ কৰিব নোৱাৰে। তাৰ কাৰণে এটা কঠোৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সেইখিনিতো এটা সপোন
দেখিবই লাগিব, এটা আশাটো বুকুত ৰাখিবই লাগিব। যদি সপোন নাথাকে, যদি আশা নাথাকে, তেতিয়াহ'লেতো আৰু মানে জীয়াই থাকিব কেনেকৈ? জীয়াই থকাৰ অক্সিজেনেই হৈছে এটা সপোন আৰু আশা। সেই অক্সিজেনক লৈয়ে কংগ্ৰেছ আইডলে জীয়াই থাকিব বিচাৰে, জীয়াই থাকক, তাততো আমাৰ আপত্তি নাই। তাত যদি সন্তুষ্টি লাভ কৰে, তাত আমি বেয়া পাই লাভ কি? আমিতো বেয়া পাই লাভ নাই। সেই সন্তুষ্টিক লৈয়ে তেওঁলোকে গৈ থাকক, আগলৈ গৈ থাকক। মই আগতেও কৈছোঁ যে আমি শক্তিশালী এটা বিৰোধী দল বিচাৰোঁ। গতিকে তিনি গগৈ লগ হৈ যদি এটা শক্তিশালী বিৰোধী এটা যদি শক্তি হ'ব পাৰে, তাৰ কাৰণে আমাৰ কাৰণে ভাল। আমি বিৰোধী শক্তি সদায় বিচাৰোঁ, এটা শক্তিশালী বিৰোধী আমি এটা গ্ৰুপ সদায় বিচাৰোঁ। আৰু সেই বিৰোধী দলে, সেই বিৰোধী গ্ৰুপটোই যাতে অনাগত দিনত, ঐক্যমঞ্চই যাতে অনাগত দিনত যাতে বেয়া কামবিলাক দেখুৱাই দিব পাৰে, তাৰ কাৰণেতো আমি এটা বিৰোধী মিত্ৰজোঁটৰ এটা কি কয় এইটো বিৰোধী গ্ৰুপ আমি বিচাৰোঁ। অখিল গগৈয়ে জানে, এতিয়া অখিল গগৈয়ে বা কি কৰি আছে। অখিল গগৈয়েতো গোটেই অসমখন ঘূৰি থকাই দেখোঁ, আৰু অসমখনত ঘূৰি থকা দেখোঁ য'ত মাইনৰিটি অঞ্চল আছে তাতেহে যায়। সংখ্যালঘু অঞ্চলতহে তেওঁ বেছি মানে প্ৰচাৰ কাৰ্যত লিপ্ত হৈছে। গতিকে আমাৰ যিবিলাক সংখ্যাগুৰু অঞ্চল আছে সেইবিলাকতো যোৱা দেখাই পোৱা নাই। গতিকে কি চিন্তা কৰিছে মই নাজানো। AIDFক ধ্বংস কৰাৰ কাৰণেই বোধহয় অখিল গগৈয়ে এটা পণ লৈছে নেকি, মই তাকে ভাবিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।